না, এইটোতো একেবাৰে মৰ্মান্তিক ঘটনা। গাঁৱৰ ৰাইজ চবজি দেখিছে আপুনি, প্ৰত্যেক ঘৰৰ এজন এজন যুৱক ঢুকোৱা নিচিনা হৈছে। আমাৰ এটা ডাঙৰ সম্পদ আমি হেৰুৱাইছো। দুজন উঠি অহা ল'ৰা, এজন 17 বছৰ, এজন 20 বছৰ। জাষ্ট তেহেঁতে পৃথিৱীখন কেনেকুৱা গম পাইছিলে, আকস্মিক খবৰটো আহিল। আমি মানে কল্পনা কৰিব পৰা নাই যে তেওঁলোক আমাৰ মাজত নাই। কি ক'ব, যিজন লগৰ ল'ৰা 3 নম্বৰজন যিজন বাচিলে এই দুৰ্ঘটনাটো বাহাত আহিলে, তেখেতে জনোৱা মতে এটা কাজিয়াৰ সূত্ৰপাত হৈছিলে। আমি ওচৰৰ য'ত ঘটনাটো হৈছিল সেই ওচৰৰ পাজৰৰ মানুহ আমি সুধিছো, তেওঁলোকেও কৈছে যে ইয়াতে এওঁলোক 3জন এখন বাইকত গৈছিলে, গৈ পেলাই ৰৈছিলে। যিসকলে দেখিছে আৰু ৰোৱাৰ লগে লগে প্ৰায় 15-20 জনীয়া গ্ৰুপ এটাই তেওঁলোকক মাৰিছে। আৰু মাৰোতে যেতিয়া পলাওঁতে অকস্মাত সিফালৰ পৰা অহা গাড়ীখনত খুন্দা মাৰিছে। ঠিক কিহৰ কাৰণে তেওঁলোকে তাত গৈছিলে আৰু কোন ল'ৰাই পিটিছিল, গতিকে নিশ্চয় মোৰ গাঁৱৰ দুজন মোৰ কলিজাক হেৰুৱাইছো। গতিকে নিশ্চয় তদন্ত নোহোৱালৈকে আমি নেৰিম, আমি শান্ত নাথাকিম। আমি আইনৰ কথা পাতিছো, গতিকে এইটো এটা বিহিত ব্যৱস্থা ল'বই লাগিব। যুৱকজন এটা কথা উল্লেখ কৰিছে, এখন কাজিয়াত সংঘটিত হৈছে, তেখেতৰ লগৰ ল'ৰাক মাৰিছে। ঠিক এজন মৃত এজন যুৱকে, আমি এতিয়া শুনি আছো। কোন যুৱক সেই কথাটো গম পাইছে নেকি? কাক বচাবলৈ আচলতে আমি এতিয়া শুনি আছো, যি দুজন ঢুকাল তেওঁলোকৰ বন্ধু এজনক মাৰিছে বুলি সেই বন্ধুজনে এওঁলোকক ফোন কৰিছিল যে মোক মাৰি আছে, তোমালোক আহা। তেওঁলোক বন্ধু হিচাপে গৈছিল, শুনা কথাটো। গৈ পেলাই তেওঁলোক যেতিয়া তাত ৰৈছেগৈ, মাত্ৰ ৰোৱাৰ লগে লগে তেওঁলোকক আক্ৰমণ কৰিছে। আৰু যেতিয়া আক্ৰমণ কৰিছে বহুত ল'ৰা, তেতিয়া এওঁলোক পলাবলৈ চেষ্টা কৰিছিল। যেতিয়া পলাবলৈ চেষ্টা কৰিছিল, তেতিয়া সিফালৰ পৰা অহা গাড়ী এখনে তেওঁলোকক খুন্দা মাৰিছে। সন্দেহ আছে, ৰহস্য এইটো। আজিতো আমি সকলো তেওঁৰ মানে অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত আছো। গতিকে কাইলৈৰ পৰা আমি এইটো প্ৰক্ৰিয়াটো আৰম্ভ কৰিম যে কি কাৰণত তেওঁলোকক মাৰিছিলে আৰু কোনে মাৰিছিলে। যেতিয়ালৈকে উলিয়াব নোৱাৰো তেতিয়ালৈকে আমি শান্ত নাথাকিম। 100% আমি আইনত জনাইছো, ইতিমধ্যে আইনৰ সহায় লৈছো। আৰু আমাৰ SP মহোদয়ে কৈছে যে উচিত তদন্ত হ'ব। গতিকে যদি ইয়াতকৈও ওপৰত যাব লাগে যাম, মুঠতে উচিত তদন্ত হ'বই লাগে।